যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো বক্তব্য আগবঢ়াইছে, কেবিনেটত লোৱা যিটো সিদ্ধান্ত, এই গোটেই সিদ্ধান্তটোৱে অসমৰ যি অস্থিৰ পৰিৱেশ আৰু জনগণৰ যিটো নিৰাপত্তাহীন যিটো পৰিৱেশ, তাক অতি লজ্জাজনকভাৱে মুখ্যমন্ত্ৰীয়ে নিজে উন্মোচিত কৰিছে। কাৰণ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল জনগণৰ নিৰাপত্তা প্ৰদান কৰা। এইখন চৰকাৰে খিলঞ্জীয়া মানুহক নিৰাপত্তা দিম বুলিয়েই জনগণৰ পৰা ভোট লৈছিল। অথচ আজি 4 বছৰ পিছত মুখ্যমন্ত্ৰীয়ে নিজে প্ৰকাশ কৰিলে যে তেওঁ খিলঞ্জীয়া মানুহক, সাধাৰণ জনগণক নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ, আৰু তাৰ কাৰণে তেওঁ খিলঞ্জীয়া মানুহৰ হাতত অস্ত্ৰ তুলি দিয়াৰ কাৰণে, মৰাণস্ত্ৰ তুলি দিবলৈ তেওঁ উঠি পৰি লাগিছে। এইটো কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীৰ গণতান্ত্ৰিক দায়িত্ব? যদি কোনোবা এটা অঞ্চল অস্থিৰ হৈ আছে, সুস্থিৰ কৰাৰ দায়িত্ব কাৰ? মুখ্যমন্ত্ৰী। ক'ৰবাত যদি অবৈধ বিদেশীৰ আগ্ৰাসন চলিছে, সেই অবৈধ বিদেশীক কৰায়ত্ব কৰি তেওঁলোকৰ নাম কৰ্তন কৰি ভোটাৰ তালিকাৰ পৰা বহিষ্কৰণ কৰাৰ দায়িত্ব কাৰ? চৰকাৰৰ বা গৃহ মন্ত্ৰণালয়ৰ। গতিকে এই কামটো নকৰি মুখ্যমন্ত্ৰীয়ে যোৱাকালি যিটো বক্তব্য আগবঢ়াইছে, যি সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ যোগেদি বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহত খিলঞ্জীয়া মানুহৰ হাতত অস্ত্ৰ দি এক ৰক্তাক্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। লক্ষ্য 2026, ৰক্তাক্ত পৰিৱেশ এটা সৃষ্টি কৰি মানুহৰ মাজত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই এক ভয়াৱহ পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। মুখ্যমন্ত্ৰীয়ে জানে যে এইবাৰ 26ত ৰাইজে তেওঁলোকক যিমান প্ৰলোভন নিদিয়ক লাগিলে, বিভাজন যিমান নকৰক লাগিলে, হিন্দু মুছলমানৰ ৰাজনীতিয়ে কামত নিদিয়ে। কাৰণ খোৱা বোৱা সামগ্ৰীৰ যি জুইচাই দাম, যিমান কৰ কাটল বঢ়াই দিছে, বিদ্যুতৰ মাচুল বঢ়াইছে, পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰৰ দাম বঢ়াইছে, মাটিৰ খাজানা বঢ়ালে, আৰু তাৰ উপৰিও তেওঁলোকে যেনেকে চৰকাৰ চলাব লাগে চলাব পৰা নাই। 1.5 লাখ কোটি টকা ঋণৰ বোজা, ৰাম ঠগন দিছে, অৰুণোদয়ৰ নামত, ঘৰ দিয়াৰ নামত, লাখপতি বাইদেউৰ নামত, গছপুলি ৰোৱাৰ নামত, কলহ যাত্ৰাৰ নামত। এইবোৰৰ পিছত যিহেতু জনগণে এবাৰ ভোট নিদিয়ে বুলি তেওঁলোকে গম পাইছে আৰু দেখিছে যে তেওঁলোকে অতদিনে যিটো ভয় খাই আছিলে বিৰোধীৰ মাজত একতা নহব, শেহতীয়া যিটো পৰিৱেশ, তাৰপিছত মুখ্যমন্ত্ৰী আৰু অস্থিৰ হৈছে। শেহতীয়া পৰিৱেশৰ পিছত মুখ্যমন্ত্ৰী অস্থিৰ হৈ হিতাহিত জ্ঞান হেৰুৱাই এতিয়া সাম্প্ৰদায়িক ধৰ্মীয় এটা উন্মাদ পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে, ঘৃণাৰ ৰাজনীতিৰ বিষবাষ্প বিয়পাই ভোট লাভ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কূটকৌশলত তেওঁ নিজে আত্মনিয়োগ কৰিছে বা মনোনিৱেশ কৰিছে। গতিকে ইয়াৰ আমি বিৰোধিতা কৰিছো। ক'ব খুজিছো, ক'ৰবাত যদি অস্থিৰ অঞ্চল আছে, সীমান্ত বা ধৰ্মীয় সংখ্যালঘু অঞ্চল, য'তেই অস্থিৰ অঞ্চল আছে, তাত থানা প্ৰতিষ্ঠা কৰক। স্মাৰ্ট পুলিচ তেওঁলোকে প্ৰশিক্ষণ দিছে, বেলেগ বেলেগ তেওঁলোকৰ কামাণ্ডো নতুন নতুন হৈছে, সেইবোৰ তেওঁলোকে নিয়োগ কৰক। নিজে নিজৰ ব্যৰ্থতা কিয় উদঙাই দেখুৱাইছে? মুখ্যমন্ত্ৰীয়ে নিজকে দক্ষ বুলি কয়, আইন ভংগ কৰি মানুহৰ ভৰিৰ তলত গুলিয়াই ইউপি আৰু বিহাৰৰ পেটাৰ্ণ নকল কৰা বুলি কয়। মানে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ লগত ইউপিৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰতিযোগিতা। গতিকে এইবোৰ কৰাৰ পাছতো যে জনগণক, খিলঞ্জীয়ান ৰাইজক যে একেবাৰে নিৰাপত্তা দিব পৰা নাই, সেইটো তেওঁৰ কথাত প্ৰমাণ হৈছে। গতিকে নিৰাপত্তা দিবলৈ চেষ্টা কৰক, থানা প্ৰতিষ্ঠা কৰক। অবৈধ বিদেশীৰ আগ্ৰাসন যদি চলিছে তেতিয়াহ'লে বাধা দিবলৈ প্ৰয়াস কৰক, অন্যথা ধৰ্মীয় উন্মাদনাৰে সমাজ নাভাঙিব আৰু এনেকুৱা ধৰণৰ এটা ভয়াৱহ ৰাজনীতিৰ এটা পৰিৱেশ তৈয়াৰ নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো।